এইখন হৈছে আমাৰ নিউ স্কুটি নিউ ফেমিলি মেম্বাৰ ৱাও 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 তো ফাইনেলি আজি আমি কিনিলোঁ আমাৰ নতুন স্কুটিখন তো আমি সপৰিয়ালে গৈছিলোঁ হোণ্ডা ডিলাৰত স্কুটিৰ এক্টিভা এইবিলাক চাবৰ কাৰণে তাতে 4-5টা কালাৰ আছিল এটা আছিল টোটেলি ব্লেক কালাৰ येलो एंड ब्लैक कलर टोटेली मेरून कलर ब्लू कलर এনেকুৱা কিছুমান কালাৰত এভেইলেবল আছিল লগতে বাইকো বিভিন্ন ধৰণৰ আছিল কিন্তু আমি বাইক লোৱাৰ কোনো কথাই নাই আমাৰ দিমাগত কোনো বাইক অহাই নাই বাইকখন আমি ইমান কমফৰ্ট ফিল নকৰোঁ স্কুটি এক্টিভা এইবিলাকে মানে কমফৰ্ট ফিল কৰা যেন লাগে জাৰ্নি কৰি 1-1.5 ঘণ্টা বা 2 ঘণ্টাৰ জাৰ্নি কৰিবলৈ একো প্ৰব্লেম নহয় আৰু মানে ভাল লাগে আৰু তো সেইকাৰণে আমি স্কুটিয়ে লৈছিলোঁ কিন্তু ডিলাৰত বিভিন্ন কালাৰৰ বাইকবিলাক সজোৱা আছিলে তো আমাৰ ফাইনেলি স্কুটি হৈছে এইটো কালাৰৰ স্কুটি আমি লৈছিলোঁ লোৱাৰ পাছত মোহাৰি আছে এইখন হৈছে ব্লেক কালাৰৰ এইখনো পচন্দ কৰিছিলোঁ কিন্তু মই মোৰ হাজবেণ্ডক ক'লোঁ যে ব্লেকটো নালাগে কাৰণ আমাৰ অলৰেডি ব্লেকখন আছিলেই সেইটো কাৰণে ব্লেকখন নালাগে ক'লোঁ কাৰণ ইমান দিন ব্লেকখন চলোৱা হৈছেই বেলেগ এটা কালাৰ ল'লে ভাল লাগিব তাৰপাছত তেহেঁতি ডিলাৰত এই কালাৰটো দেখালে এইটো কালাৰ আমাৰ স্কুটি কালাৰটো হৈছে এইটো মানে দিনত আপোনালোকে ব্লু দেখিব পুৰা টোটেলি ব্লু কিন্তু ৰাতি হ'লে ইয়াৰ কালাৰটো ব্লেক হৈ যায় মিড নাইট কালাৰ নে কি এনেকুৱা কিবা এটা কৈছিলে আৰু এইবিলাক বাইকবিলাকো সজোৱা আছে মোৰ কিটছে পূৰা উঠি মেলি ইখনত উঠিছে সিখনত উঠিছে সি পূৰা মানে উঠি আছে আৰু তো আপোনালোকক মই দেখাইছোঁ এইটো হৈছে হোণ্ডা ডিলাৰ হয় বাইকবিলাকৰ ভিডিঅ' মই অকণকৈ কৰি আনিছিলোঁ এয়া তো আমাৰ কালাৰটো হৈছে এইটো কালাৰ এইখনে হয় খালি হোণ্ডা নহয় আমাৰ TVSত লৈছিলোঁ জুপিটাৰ হয় এইখন কালাৰ বহুত ধুনীয়া এইখন খালি হোণ্ডা ডিলাৰত নহয় কালাৰটো এইটো আমি কিছুমান মানে কিবা টেকনিকেল প্ৰব্লেমৰ কাৰণে আমি হোণ্ডা ডিলাৰত স্কুটিখন ল'ব নোৱাৰিলোঁ তাৰপাছত লাষ্টত আমি এইখনেই ল'লোঁ এয়া চাবি দিয়া পাছত ফটো তুলিছিলোঁ ভিডিঅ' কৰিব নহ'লে আৰু স্পেচিয়েলি স্কুটি লোৱাৰ পাৰ্টি আমি ঘৰতে বনাই খালোঁ মোৰ স্পেচিয়েল মই এইটো বনাই খুব ভাল পাওঁ আৰু খায়ো খুব ভাল পাওঁ মোৰ কিডছ এণ্ড বেবী লগতে মোৰ হাজবেণ্ড মই বহুত খাই ভাল পাওঁ আৰু এইটো মই এনেকৈ ডেক'ৰেশ্যন কৰিছোঁ তো আপোনালোকে চাই থাকক মই এই ৰেচিপিটো কেনেকৈ বনাইছোঁ আৰু মোৰ ভিডিঅ'টো শেষলৈকে চাব লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু মোক আগবাঢ়ি যোৱাত সহায় কৰিব
তো আজি মোৰ ভিডিঅ'টো হৈছে স্পেচিয়েলি আমাৰ স্কুটি লোৱাৰ ভিডিঅ' লগতে স্কুটি লোৱাৰ কাৰণে মই বনাইছিলোঁ ঘৰত স্পেচিয়েলি মোৰ কেৰামেল পুডিনৰ এই ৰেচিপিটো। তো থেংক ইউ, বাই বাই, ধন্যবাদ।